আজি তামুলপুৰৰ বৰনগৰস্থিত তামুলপুৰ কলেজৰ সভাকক্ষত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আগৰুতা ডেকাই এখন মহিলা সজাগতামূলক সভাত অংশ লয়। জিলা আয়ুক্ত ছেমি কিৰণৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনিত মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে নাৰী সুৰক্ষা সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। মহিলাসকলক উদ্দেশ্যি তেওঁ কয়, মই ন্যায় দিব নোৱাৰিলেও মহিলাসকলৰ সাহস হ'ব বিচাৰোঁ। সমাজত বহু সময়ত মহিলাসকল বিভিন্ন ক্ষেত্ৰত অন্যায় অত্যাচাৰৰ বলি হ'ব লগা হয়। সেইসকল মহিলাক 181 হেল্প নম্বৰ বা 9435196263 নম্বৰত সহায়ৰ বাবে যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনাইছে। নম্বৰকেইটা ৰাজহুৱা স্থান, স্কুল, কলেজ আদিত ৰখাৰো তেওঁ পোষকতা কৰে। তেওঁ মহিলা আয়োগৰ কাম, ওৱান ষ্টপ চেণ্টাৰ, মহিলা কোষ আদিৰ বিষয়ে উপস্থিত মহিলাসকলক বিতংকৈ বুজাই দিয়ে। তেওঁ পৰচৰ্চা বাদ দি ইতিবাচক চিন্তাত মনোনিৱেশ কৰিবলৈ সকলোকে আহ্বান জনাইছে। আজিৰ সভাখনত জিলা আয়ুক্ত ছেমি কিৰণৰ উপৰিও মহিলা আয়োগৰ কাৰ্যকৰী সম্পাদক অন্তৰা গগৈ, অতিৰিক্ত আয়ুক্ত ডক্টৰ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংচো, অংগনবাড়ী তথা আশা কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য আদি উপস্থিত থাকে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।